নমস্কাৰ। ডিচেম্বৰ মাহত চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনেৰে জানিবলগীয়া 5টা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো, অৱসৰৰ 15 দিনত সম্পূৰ্ণ হ'ব অডিট, মাধ্যমিক স্তৰৰ বিদ্যালয় মুৰব্বীৰ পেঞ্চন প্ৰাপ্তিৰ জটিলতা আঁতৰিব। মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় মুৰব্বীসকলে অৱসৰ গ্ৰহণৰ পিছত নিয়মীয়া পেঞ্চন প্ৰাপ্তিৰ ক্ষেত্ৰত থকা জটিলতা কিছু পৰিমাণে শিথিল কৰিবৰ কাৰণে বিত্ত বিভাগে এক নিৰ্দেশনা জাৰি কৰিছে। অৰ্থাৎ মাধ্যমিক পৰ্যায়ৰ যিসকল প্ৰধান আছে তেওঁলোকে যথেষ্ট জটিলতাৰ সন্মুখীন হয়, বিশেষকৈ অডিটৰ কাৰণে মাহজুৰি তেওঁলোক অফিচলৈ গৈ থাকিবলগীয়া হয়। গতিকে কৰ্মচাৰীসকলে অৱসৰৰ দিনটোৰ পৰাই পেঞ্চন লাভ কৰাৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিছে। ইয়াৰ বিপৰীতে মাধ্যমিক স্তৰৰ বিদ্যালয়ৰ মুৰব্বীসকলে মাহৰ পাছত মাহ ধৰি প্ৰাপ্য পেঞ্চনৰ বাবে কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া হৈছিল। আন কৰ্মচাৰীৰ দৰে তেওঁলোকৰ অৱসৰৰ পাছতে পেঞ্চন পোৱাৰ ব্যৱস্থা হোৱা নাই যদিও বিত্ত বিভাগে হিচাপ আৰু পুঁজি অলপতে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি মাধ্যমিক স্তৰৰ বিদ্যালয়ৰ মুৰব্বীসকলৰ দৰমহাৰ হিচাপ পৰীক্ষণ আৰু নিয়মীয়া পেঞ্চন প্ৰাপ্তিৰ ক্ষেত্ৰত থকা বিভিন্ন বাধা আৰু জটিলতা কিছু সহজ কৰা হ'ব আৰু প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰা হ'ব বুলি অৱগত কৰিছে। এই ব্যৱস্থা অনুসৰি মাধ্যমিক বিদ্যালয়ৰ মুৰব্বীসকলে অৱসৰৰ 15 দিনৰ ভিতৰতে হিচাপ সম্পূৰ্ণ কৰি নিয়মীয়া পেঞ্চন লাভৰ সুবিধা পাব। ইয়াৰ পূৰ্বে অৱসৰ গ্ৰহণৰ পিছত মুৰব্বী এগৰাকী অৱসৰ গ্ৰহণৰ পিছত নিয়মীয়া পেঞ্চন প্ৰাপ্তিৰ বাবে অডিট দাখিলৰ বাবে অডিট অফিচলৈ বাৰে বাৰে তেওঁলোক গৈ থাকিবলগীয়া হৈছিল আৰু পেঞ্চনত তেওঁলোকে স্কুলৰ নাম আহিলেহে অডিট কৰিব পৰা যাব ইত্যাদি এবুৰি অজুহাতেৰে বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেওঁলোকৰ ক্ষেত্ৰত থকা বিভিন্ন ধৰণৰ বাধা আঁতৰাবৰ উদ্দেশ্যে অসম চৰকাৰে বিশেষত ব্যৱস্থা গ্ৰহণ কৰিছে। দ্বিতীয়টো খবৰ লৈ আহিছোঁ, অৰুণোদয়ৰ ধন খোৱা 682গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে হ'ব অনুশাসনমূলক ব্যৱস্থা। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। আপোনালোকে নিশ্চয় জানে যে ৰাজ্য চৰকাৰে কিছুদিনৰ আগতে ঘোষণা কৰিছিলে যে 24 ডিচেম্বৰ আগতে যদি কোনোবা চৰকাৰী তেওঁলোকে কৰ্মচাৰীয়ে অৰুণোদয় লৈ আছিলে তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰিব লাগে বুলি। বহু চৰকাৰী চাকৰিয়ালৰ পত্নী বা নিকটাত্মীয় অৰুণোদয় সুবিধা লৈ থকাৰ তথ্য চৰকাৰে লাভ কৰাৰ পাছত বিত্ত বিভাগে কঠোৰ হৈছে। বিত্ত বিভাগে জাৰি কৰা এক নিৰ্দেশনাত এই কথা উল্লেখ কৰা হৈছে। অৰুণোদয় নিয়মাৱলী অনুসৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক, কনিষ্ঠ মহাবিদ্যালয়, হাইস্কুল, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক আৰু অস্থায়ীকৈ কাম কৰি থকা কৰ্মচাৰীৰ পেঞ্চনাৰ বা ঠিকাভিত্তিক কৰ্মচাৰী, অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী, আশা কৰ্মী আদিয়ে তেওঁলোকে যদি অৰুণোদয় আঁচনি লৈছে তেতিয়া এই ক্ষেত্ৰত তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। গতিকে 24 তাৰিখলৈকে তেওঁলোকক সময়সীমা দিয়া হৈছিল। গতিকে আভ্যন্তৰীণ পৰ্যালোচনাত 683গৰাকী কৰ্মচাৰীয়ে অৰুণোদয় অবৈধ সুবিধা গ্ৰহণ কৰা দৃষ্টিগোচৰ হৈছে চৰকাৰৰ। অবৈধভাৱে অৰুণোদয় সুবিধা লোৱা 683গৰাকী কৰ্মচাৰীক বিভাগীয় তদন্ত আৰম্ভ কৰা আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাত কেবিনেটে অনুমোদন জনাইছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। কলেজ শিক্ষকৰ প্ৰতিবাদত উত্তাল চচল, পদোন্নতিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবী। ৰাজ্যৰ কলেজ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাত এইবাৰ ৰাজপথলৈ ওলাই আহিবলৈ তেওঁলোক বাধ্য হৈছে। অৰ্থাৎ কলেজ শিক্ষকসকলে তেওঁলোকৰ পদোন্নতিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীৰ বাবে চৰকাৰৰ ওচৰত তেওঁলোকে আহ্বান জনাইছে। গতিকে তেওঁলোকে যি মেমৰেণ্ডাম প্ৰদান কৰিছিলে আৰু তেওঁলোকৰ অভিযোগ, তেওঁলোকৰ যিখিনি আশ্বাস আছে তাতে দূৰ কৰে। কলেজ শিক্ষকৰ PhD ইনক্ৰিমেণ্ট 2016 চনৰ পৰা বন্ধ হৈ থকাৰ উপৰি কলেজ শিক্ষকৰ ছুটি সংক্ৰান্তীয় নীতি নিয়মো সঠিককৈ হোৱা নাই বুলি তেওঁলোকে অভিযোগ কৰে। কলেজ শিক্ষকসকলৰ আন বহু সমস্যা থকা বুলি প্ৰকাশ কৰি এই সমস্যা সমাধানৰ বাবে শিক্ষক সংগঠনটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিছে আৰু এই প্ৰতিবাদৰ পাছতে চৰকাৰ কলেজ শিক্ষকৰ সমস্যাসমূহ সমাধান নকৰিলে তেওঁলোকে পৰৱৰ্তী সময়ত আন্দোলনৰ ব্যৱস্থা গ্ৰহণ কৰিব। অন্য এটা খবৰলৈ আহিছোঁ, অচিৰেই দৰমহা বৃদ্ধি হ'ব ৰান্ধনী, সহায়িকা, আশা, অংগনবাড়ী কৰ্মীৰ। দৰমহা বৃদ্ধিৰ কথা চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। আগন্তুক বিত্তীয় বাজেটত ধাৰ্য কৰা হ'ব দৰমহা বৃদ্ধিৰ বিষয়টো। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে ঘোষণা কৰিছে। আৰু এই বাতৰিটোকে বাতৰিকাকতত প্ৰকাশ পাইছে যে বৃদ্ধি হ'ব মধ্যাহ্ন ভোজনৰ, ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মীৰ দৰমহা। বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে চৰকাৰে। গতিকে আগন্তুক যি অসম চৰকাৰৰ বাজেট, সেই বাজেটতে এই মধ্যাহ্ন ভোজন,
ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মীসকলৰ কাৰণে দৰমহা বৃদ্ধিৰ ভাল খবৰ আহিব। আজিৰ এই বিশেষ খবৰকেইটা আপোনালোকলৈ আগবঢ়াই দিলোঁ। শেষলৈকে চোৱাৰ কাৰণে